हेलो स्टूडेंट की खबर आपनालोकर आशा करो सकलोए भाले आछा स्टूडेंट मैं राजीबुल और आपनालोके चाइ आछे स्टाडी उइथ राजीबुल। আজি मैं केइटामान खुबेই गुरुत्वपूर्ण एमसीकिউ লৈ आइছো जी केइटाই आपनालोকক बहुतখিনি हेल्प करिब। जने जने मोर भिडिओ बिलाक यूट्यूब चेनेल चाइ आछे अनुग्रह करि मोर यूट्यूब चेनेलটো सबस्क्राइब करि लब। जने जने मोर भिडिओ बिलाक फेसबुक पेज चाइ आछे अनुग्रह करि मोर फेसबुक पेजটো फलो करि दिब। पलम नकरि आजिर भिडिओটো आरम्भ करो। आज 1 নম্বৰ কোশ্চেনত দিয়া আছে পৃথিৱীৰ চৌদিশে এবাৰ পৰিভ্ৰমণ সম্পূৰ্ণ কৰিবলৈ চন্দ্ৰই কিমান দিন সময় লয়। অপচন এ দি আছে 31 হাফ দিন, অপচন বি দি আছে 30 হাফ দিন, অপচন সি দি আছে 29 হাফ দিন, অপচন ডি দি আছে 28 হাফ দিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰ্থাৎ 29 হাফ দিন। 2 নম্বৰ কোশ্চেনত দি আছে 90 ডিগ্ৰী হৈছে দেশৰ অক্ষাংশ। অপচন এ দি আছে দক্ষিণ মেৰু, অপচন বি দি আছে কৰ্কট ক্ৰান্তি, অপচন সি দি আছে বিষুৱ ৰেখা আৰু অপচন ডি দি আছে মকৰ ক্ৰান্তি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ দক্ষিণ মেৰু। 3 নম্বৰ কোশ্চেনত দি আছে তলৰ কোনটো বৃহত্তম গ্ৰহ। এটা ভেৰি ইম্পৰ্টেন্ট কোশ্চেন হয়। অপচন এ দি আছে বুধ, অপচন বি দি আছে প্লুটো, অপচন সি দি আছে বৃহস্পতি, অপচন ডি দি আছে শুক্র। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰ্থাৎ বৃহস্পতি। 4 নম্বৰ কোশ্চেনত দি আছে কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে। অপচন এ দি আছে পক প্ৰণালী, অপচন বি দি আছে ইণ্ডো শ্ৰীলংকা প্ৰণালী, অপচন সি দি আছে এম.কে. গান্ধী প্ৰণালী, অপচন ডি দি আছে তাইৱান প্ৰণালী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ পক প্ৰণালী। 5 নম্বৰ কোশ্চেনত দি আছে কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে। অপচন এ দি আছে বৃহস্পতি, অপচন বি দি আছে শুক্ৰ, অপচন সি দি আছে বুধ আৰু অপচন ডি দি আছে মংগল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰ্থাৎ শুক্ৰ। 6 নম্বৰ কোশ্চেনত দি আছে আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটো হৈছে। অপচন এ দি আছে আলফা চেণ্টাউৰি, অপচন বি দি আছে প্ৰক্সিমা চেণ্টাউৰি, অপচন সি দি আছে সিৰিয়াছ আৰু অপচন ডি দি আছে সূৰ্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি অৰ্থাৎ সূৰ্য। 7 নম্বৰ কোশ্চেনত দি আছে ভাৰতৰ ক'ত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়। অপচন এ দি আছে অৰুণাচল প্ৰদেশ, অপচন বি দি আছে ছিকিম, অপচন সি দি আছে হিমাচল প্ৰদেশ আৰু অপচন ডি দি আছে গেংটক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰ্থাৎ হিমাচল প্ৰদেশ। 8 নম্বৰ কোশ্চেনত দি আছে তলৰ কোনখন মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায়। অপচন এ দি আছে আফ্ৰিকা, অপচন বি দি আছে অষ্ট্ৰেলিয়া, অপচন সি দি আছে এছিয়া আৰু অপচন ডি দি আছে ইউৰোপ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ আফ্ৰিকা। 9 নম্বৰ কোশ্চেনত দি আছে এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ভাৰতৰ কোন ঠাইত অৱস্থিত। অপচন এ দি আছে বৌদ্ধ গয়া, অপচন বি দি আছে টাৱাং, অপচন সি দি আছে চিমলা আৰু অপচন ডি দি আছে লাডাখ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰ্থাৎ টাৱাং। 10 নম্বৰ কোশ্চেনটো হৈছে এটা কলা গহ্বৰ হৈছে। অপচন এ দি আছে প্ৰচণ্ড মাধ্যাকৰ্ষণিক টানযুক্ত সংকুচিত নক্ষত্ৰ, অপচন বি দি আছে নিম্ন পৃষ্ঠ উষ্ণতাযুক্ত নক্ষত্ৰ, অপচন সি দি আছে বায়ুমণ্ডলবিহীন নক্ষত্ৰ আৰু অপচন ডি দি আছে তীব্ৰাই থকা নক্ষত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ প্ৰচণ্ড মাধ্যাকৰ্ষণিক টানযুক্ত সংকুচিত নক্ষত্ৰ। 11 নম্বৰ কোশ্চেনত দি আছে মৰুভূমিৰ এখন সৰু ঠাই য'ত পানী আৰু উদ্ভিদ পোৱা যায় তাক দেশ কোৱা হয়। অপচন এ দি আছে পলায়া, অপচন বি দি আছে বদ্বীপ, অপচন সি দি আছে মৰুদ্যান, অপচন ডি দি আছে মৰিচিকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰ্থাৎ মৰুদ্যান। 12 নম্বৰ কোশ্চেনত দি আছে চিপকো আন্দোলন কোনে আৰম্ভ কৰিছিল। অপচন এ দি আছে বাৰ্লান, অপচন বি দি আছে ৰামলাল বহুগুণা, অপচন সি দি আছে সুন্দৰলাল বহুগুণা আৰু অপচন ডি দি আছে মেধা পাটেকাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰ্থাৎ সুন্দৰলাল বহুগুণা। 13 নম্বৰ কোশ্চেনত দি আছে তলৰ কোনখন নদীৰ উৎপত্তিস্থল ভাৰতৰ বাহিৰত অৱস্থিত। অপচন এ দি আছে ৰাবি, অপচন বি দি আছে বিজ, অপচন সি দি আছে ঝিলাম আৰু অপচন ডি দি আছে ব্ৰহ্মপুত্ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি অৰ্থাৎ ব্ৰহ্মপুত্ৰ। 14 নম্বৰ কোশ্চেনটো আছে গোমতী দেশৰ উপনদী। অপচন এ দি আছে গংগা, অপচন বি দি আছে যমুনা, অপচন সি দি আছে ব্ৰহ্মপুত্ৰ আৰু অপচন ডি দি আছে শতদ্ৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ
অর্থাৎ গঙ্গা। 15 নম্বৰ কোশ্চেনত দিয়া আছে হাইগ্ৰোগ্ৰাফে যোগান ধৰে দেশৰ। অপশ্যন এ দি আছে অধক্ষেপণৰ অবিৰত বিৱৰণ, অপশ্যন বি দি আছে আৰ্দ্ৰতাৰ অবিৰত বিৱৰণ, অপশ্যন চি দি আছে উষ্ণতাৰ অবিৰত বিৱৰণ, অপশ্যন ডি দি আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ আৰ্দ্ৰতাৰ অবিৰত বিৱৰণ।